হেল্ল', আশা করি সকলো ভালে ভালে আছে। এইকেইটা দিন মোক ভিডিঅ' দিব হোৱা নাছিলে, তাৰ কাৰণে কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আজিৰ পৰা ভিডিঅ'বোৰ ষ্টাৰ্ট হৈ যাব বাৰু। আৰু ইয়ালৈ আহিলে আমাৰ খিৰিকীবোৰৰ কাৰণে গিল বনাই থোৱা আছিলে, তাকে লৈ আহিলে। আৰু আমাৰ গাঁৱত পানীঘাট গাঁও সভাত নৱনিৰ্মিত মণিকূটৰ উদ্বোধনী চলি আছে আৰু বিষ্ণুৰ বিগ্ৰহ স্থাপনৰ পূজা চলি আছে। আৰু এয়া গাঁৱত সকলোকে এনেকে ঘৰ দুৱাৰ চাকি জ্বলাব দিছে। আৰু মই আহিছো তাত যাবলে, কাৰণ দিনত যাবই নহ'ল। আৰু এয়া ডাঙৰকৈ ৰভা দিছে, কাৰণ তাত নাম হ'ব। আমাৰ নতুন গোসাঁই ঘৰ তাৰমানে এনেকৈ দিয়া দেখি মনটো ইমান যে ভাল লাগিছে। কাৰণ এনেকুৱা প্ৰগ্ৰেমবোৰ বেছিকৈ ক'ৰবাত বেলেগতহে চাবলৈ গৈছিলোঁ, কিন্তু এতিয়া যিহেতু নিজৰ গাঁৱতে চলি আছে, মনটো খুব ভাল লাগি গৈছে। আৰু মই মন্দিৰৰ কাষত বহি আছোঁ, আৰু সেইটো আমাৰ ৰাস্তা, তাত পূৰা লাইটিং। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, এটা লাইক আৰু কমেণ্ট কৰি যাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনবিলাকে বেয়া পাইছে বাৰু তেওঁলোকে স্কিপ কৰিবলৈ অনুৰোধ জনালোঁ। এয়া ৰাতিৰ দৃশ্য, আৰু এয়া হ'ল দিনত এনেকৈ গৈছিলোঁ, কিন্তু মানে ভিডিঅ' বনাব নহ'ল, কাৰণ যোৱাৰ ইমান আক্তানি আছিলে যে ভিডিঅ' কৰি থাকিবলৈ আৰু সময় নহ'ল। এয়া ল'ৰাই ফটো তুলিছিল, তাকে দুখনমান দি দিলোঁ। আৰু এয়া ছোৱালী, তাই ৰভাৰ তলত মানে এনেকৈ মিটিং শুনি বহি আছিলে, কিন্তু তাই মানে মিটিং শুনি বহি থাকিবলৈ ভাল নাপায়, ক'ৰবাত দৌৰি ফুৰিব। আৰু তাত প্ৰসাদ চসাদ খাই আহি আকৌ দ্বিতীয়বাৰ আকৌ গৈছিলোঁ, কাৰণ মনটো ঘৰতে নাথাকে। আৰু এয়া আমাৰ ওচৰৰ লগৰজনী, আৰু ল'ৰাক মানে গালি পাৰি পাৰি তাক উঠালোঁ, আৰু প্ৰসাদ খাই ঘৰত আকৌ শুই মেলি আকৌ ৰাতি গ'লোঁ। কিন্তু মানে চাকি জ্বলাব টাইমত যাম বুলি ভাবিছিলোঁ, কিন্তু মা দেউতা আহিলে, অহাৰ কাৰণে তেওঁ চাহ ভাত দিয়াৰ বাবে যাব নহ'ল। আৰু চাকি জ্বলোৱা প্ৰগ্ৰেমটো মই দেখিবলৈ নাপালোঁ, কিন্তু যাই দেখিলোঁ যে একদম সকলো বুঢ়া ডেকা গাঁৱৰ সকলোৱে নাচি আছে। কিন্তু ল'ৰাই মানে ভিডিঅ'টো বনাব নিদিয়ে মোক, সি মানে হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ গ'ল। আৰু সি মোবাইলটো কাঢ়ি নিকিনে সি নিজে ভিডিঅ' বনালে, য'ত মানে হেঙাখনহে বেছিকৈ উঠিছে যেন মই দেখিছোঁ বাৰু। কিন্তু কোনো কথা নাই, মানে তাৰ মনতো মানে ইমান খুচি হৈ আছিল যে সি বনাব ইচ্ছা কৰিলে। আৰু ওচৰত আহিলে, অহাৰ পিছত এয়া পূৰা ডেন্সিং। এনেকুৱা এটা প্ৰগ্ৰেম আৰু বাৰে বাৰে আহি নাথাকে, আৰু এবাৰে হ'ল। বিয়া সভাত ডেন্স মাৰিব, কিন্তু বিয়া সভাত ডেন্স কৰি এনেকুৱা ডেন্সত কৰিব জানে। আৰু এইজন হ'ল মোৰ মানুহজন, পিংক কালাৰৰ যি পিন্ধি আছে টুপিৰ সৈতে, আৰু এই লৈ গ'ল। তেওঁক ক'ব নোৱাৰোঁ কোনে মাতি নিলে, যি এটা ডেন্স মাৰিলে নহয়, কিন্তু সেই ডেন্সটোত ভিডিঅ' বনাবলৈ নহ'ল। আৰু পিছত ভিডিঅ' এটা বনালোঁ, আপোনালোকে চাই থাককচোন। মোৰ মানুহজনৰ মানে যিটো ডেন্স মাৰিলে, সেই ডেন্সটো চাই মানে ওচৰৰ মানুহবোৰে যিটো হাঁহিছে, মোৰ ল'ৰাই কৈছে মা মোৰ লাজ লাগিছে, কি ডেন্স মাৰিছে দেউতাই। এয়া সকলোৱে নাচি আছে, বুঢ়া ডেকা। এয়া হ'ল আমাৰ মানুহজনৰ ডেন্স। তেওঁ ডেন্স চাই চাই আমি খুব হাঁহি আছে। আৰু আমাৰ ল'ৰাৰ মানে অৱস্থা কাহিল। তেওঁ নাচিব নাজানে, কিন্তু মানে মনেৰে ইচ্ছা কৰে। আৰু সেই ভিডিঅ'টো চাই তেওঁ নিজে যিটো হাঁহিছে, এইটো ভিডিঅ' বাৰু মই বনাই থৈছোঁ, দি দিম কেতিয়াবা।
সকলো মানুহে কেনেকৈ নাচি আছে আৰু আমাৰ মানুহজনে কেনেকৈ নাচি আছে। মানে প্ৰতিটো গ্ৰুপত যে এনেকুৱা এজন মানুহ থাকে যিজনে নেকি মানে ডেন্সৰ মহিমায়ে সলনি কৰি দিয়ে। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।